নমস্কাৰ। আগন্তুক গুণোৎসৱৰ বাবে এক্সটাৰ্নেল ইভালুৱেটৰে লাষ্ট 3 মান্থছৰ টিচাৰ আৰু ষ্টুডেণ্টছৰ এটেণ্ডেঞ্চ ৰিপৰ্ট বিচাৰিব পাৰে। সেইকাৰণে আপোনালোকে শিক্ষা সেতু এপত সেইটো বিচাৰি নাপাব, কিন্তু শিক্ষা সেতু পৰ্টেলত আপোনালোকে লগ ইন কৰিব। শিক্ষা সেতু assam.gov.in লগ ইন কৰি আপোনালোকে সেইটো এটেণ্ডেঞ্চ ৰিপৰ্টটো পাব পাৰে। কেনেকৈ পাব পাৰে মই সেইটো দেখুৱাই দিছোঁ এবাৰ। প্ৰথমতে আপোনালোকে যিটো ইউজাৰ আই ডি পাছৱৰ্ড মাৰিব, লগ ইন হোৱাৰ পাছত আপোনালোকে ইয়াতে যিটো 3 লাইনছ থাকিব, সেই 3 লাইনত টিক কৰিব মোবাইলত যদি কৰে, নহ'লে কম্পিউটাৰ স্ক্ৰীণত আপোনালোকে ক্লিক কৰিব। তাৰপিছতে তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে যিটো টিচাৰ এণ্ড ষ্টাফ লিষ্টিং দেখিব, আপোনালোকে তাত টিক কৰিব। টিচাৰ এণ্ড ষ্টাফত টিক কৰিলে এতিয়া আপোনালোকে দেখিবলৈ পাইছে টিচাৰ এণ্ড ষ্টাফ। ইয়াত টিক কৰাৰ পাছত তললৈ যাব। যোৱাৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাব ৰিপৰ্টছ দেখিবলৈ পাব। ৰিপৰ্টছ বুলি এটা চাব মেনু দেখিবলৈ পাব। এই ৰিপৰ্টছ দেখিছে, এইটো ৰিপৰ্টছ চাব মেনুত টিক কৰিব। ৰিপৰ্ট চাব মেনুত টিক কৰাৰ পাছত আৰু অলপ তললৈ যাব। একেবাৰে শেষত আপোনালোকে পাব এটেণ্ডেঞ্চ ষ্টাফ মন্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট দেখা পাইছে। ইয়াৰ ঠিক ওপৰত আছে ষ্টুডেণ্টছ মান্থলি এটেণ্ডেঞ্চ ৰিপৰ্ট। যিটোৱে দৰকাৰ হয় আপোনালোকে সেইটো ল'ব পাৰিব। ইয়াতে ষ্টাফ মন্থলি এটেণ্ডেঞ্চ ৰিপৰ্টত ক্লিক কৰিলে আপোনালোকে এনেকৈ দেখা পাব স্ক্ৰীণখন। যিবিলাক ষ্টাফ আছে, এই ষ্টাফবিলাকৰ আপোনালোকৰ কোনদিনা প্ৰেজেণ্ট, কোনদিনা এবচেণ্ট, কিমান সময়ত এণ্ট্ৰি হৈছে, আউট টাইম দিছে নাই, সকলোখিনি দেখা পাব। লিভ লৈছে কেতিয়া, সেইবিলাক সকলো আপোনালোকে দেখা পাব। তাৰপিছত এইটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ওপৰতে দেখিছে এই ক্ৰছ মাৰ্কটো দেখিছে, সেইখিনিতে আপোনালোকে টিক কৰি দিব। টিক কৰিলে আপোনালোকে দেখিছে মই এবাৰ ডাউনলোড কৰিছিলোঁ, এতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড এগেইন দেখুৱাইছে, সেইখিনি আপোনালোকে এই অপশ্যনটোত ডাউনলোড কৰি ল'ব পাৰে। গতিকে সম্পূৰ্ণ ৰিপৰ্টটো কোনদিনাখন প্ৰেজেণ্ট, কোনদিনা এবচেণ্ট, সম্পূৰ্ণ মান্থৰ, এইটো জানুৱাৰী মান্থৰ তাত দেখাব। তেনেকৈ ষ্টুডেণ্টৰো ঠিক সেইদৰে ষ্টুডেণ্টছ ৰিপৰ্টত গৈ প্ৰতিজন ষ্টুডেণ্টছৰ আপোনালোকৰ এটেণ্ডেঞ্চ ৰিপৰ্টটো দেখুৱাব পাৰে। সেইদৰে ইয়াত ক্লিক কৰিলে আপোনাৰ ডিচেম্বৰ দেখুৱাব, আকৌ ডিচেম্বৰৰ পিছতে তাৰ আগত ঠিক নৱেম্বৰ দেখুৱাব। ডাউনলোড কৰাৰ পাছত কেনেকুৱা স্ক্ৰীণখন হ'ব আপোনালোকে এবাৰ চাওক। ষ্টাফ টাইম, কিমান টাইমত স্কুলত ইন টাইম, আউট টাইম দিয়া নাই নেদেখুৱায়। গতিকে এই সম্পূৰ্ণ প্ৰতিটো ডেটৰ এগেইনষ্টত প্ৰেজেণ্ট এবচেণ্ট দেখুৱাইছে প্ৰতিজন টিচাৰ। 1, 2, 3, 4, 5, 6জন। ইয়াতে এই শেষৰজন ইয়াতে নন টিচিং ষ্টাফ, তেওঁলোকক একেলগে দেখাব। গতিকে সম্পূৰ্ণ ইয়াৰ ৰিপৰ্টটো আপোনালোকে পাই যাব। গতিকে ষ্টুডেণ্টৰো তেনেকৈ পাব, সম্পূৰ্ণ ৰিপৰ্ট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব।